নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত এটা খুবেই সিম্পল ৰেচিপি লৈ আছোঁ ফুলকবিৰ। ঘৰৰে ফুলকবি হয়। এই ধৰণে এনেকৈ পিহনাত দি ল'লোঁ। একেবাৰে সিম্পল ৰেচিপি, ভাল পালে লাইক এটা কৰি দিব। কেৰাহীখনত মিঠাতেল গৰম হোৱাৰ পিছতে এতিয়া পিঁয়াজ এটা এই ধৰণে কাটি দিলোঁ। তাৰপিছত ইয়াতে অকণমান হালধি দি দিলোঁ। তাৰপিছত ইয়াতে এটা কেঁচা জলকীয়া দুটা দি দিছোঁ এই ধৰণে ফালি। অকণমান হেতাৰে লৰাই দিছোঁ। ফুলকবি আপোনালোকে এই ধৰণে খাই নে নাখায় জনাবচোন। খাবলৈ বিৰাটেই টেষ্টি হয়, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰপিছত এইফালে কণবিলাহীও আছিলে দুটামান, তাৰে দি দিলোঁ এনেকৈ। এতিয়া মই এয়া পিহনাত দি লোৱা ফুলকবিখিনি দি দিছোঁ। এইখিনি সিজিবলৈ বেছি সময় নালাগে, খুব কম সময়ৰ ভিতৰতে সিজি যাব। কেতিয়াবা মচুৰ দাইল খাবলৈ মন নাযায়, ভাজিৰ সৈতেও ভাতকেইটা খাই ভাল লাগে। আজি ভাবিলোঁ এই ধৰণে বনাওঁ। তাৰপিছত এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। অকণমান সময় ভাপতে সিজিবলৈ দিম। এতিয়া ঢাকোনখন দি দিওঁ। 3 মিনিটমানৰ পিছত চাওক এয়া। এতিয়া আকৌ হেতাখনে লৰাই দিছোঁ। গেছৰ জুই একেবাৰে কম কৰি বনাইছোঁ। আপোনালোকে ফুলকবিৰ সৈতে এনেকৈ বনাই নে নবনাই জনাবচোন। তাৰপিছতে বইল কৰা কণী এটা এই ধৰণে কাটি দি দিলোঁ। চিম্পল যদিও খাবলৈ বিৰাটেই টেষ্টি হয়, এনেকৈ ৰুটিৰ লগতো খাই ভাল লাগে আৰু গৰম ভাতৰ লগত মোৰ খুবেই প্ৰিয় হয় এনেকৈ। এতিয়া অকণমান জলকীয়া গুড়ি দিছোঁ। তাৰপিছতে অকণমান পানী দি উতল আহিবলৈ দিম। তাৰপিছতে এইখিনি পৰিৱেশন কৰিব পৰা হৈয়ে যাব। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। আৰু উতল অহাৰ পিছত এয়া পানীখিনি অকণমান শুকাবলৈ দিম। এতিয়া এয়া পৰিৱেশন কৰিব পৰা হৈ গ'ল। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, পৰিৱেশন কৰিব পৰা হৈ গ'ল। এয়া গৰম ভাতৰ লগতে ফুলকবি আৰু কণী এনেকৈ ভাজিলোঁ। তাৰপিছত গাজৰৰ চালাড, এয়া আকৌ বইল কৰা কণী। কেতিয়াবা এনেকৈ খায়ো ভাল লাগে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, অন্য এদিন আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।